আগৰ নিতাই পুখুৰীৰ এগৰাকী প্ৰতিভাসম্পন্ন যুৱতী পংখী সন্দিকৈক চৰাইদেউ জিলাৰ সাপেখাতি অঞ্চলৰ নীতিকেশ দাস নামৰ এজন যুৱকে নিশংসভাৱে হত্যা কৰিলে। আৰু আমি গোটেই কথাবিলাক চালি জাৰি চাই এটা কথা গম পালোঁ যে এইটো এটা আত্মহত্যাৰ ঘটনা ৰূপ দিবৰ কাৰণে প্ৰয়াস কৰিছে সেই নামৰূপ থানাৰ যিজন আয়ো নীলকমল বৰুৱা আৰু যিজন উপ আৰক্ষী অধীক্ষক দ্ৰোণকান্ত দেউৰী। এই গোটেই বিষয়টো হত্যাকাণ্ড আত্মহত্যাৰ ৰূপ দিবৰ কাৰণে প্ৰয়াস কৰিছে। তাতকৈ এটা স্পৰ্শকাতৰ বিষয় হ'ল যে যিখন এজাহাৰ লিখা হৈছিল সেই এজাহাৰখন এগৰাকী নবালিকাৰ হতুৱাই অৰ্থাৎ পংখী সন্দিকৈ ভনীয়েক যিগৰাকী বৰ্তমান 16 বছৰৰ গৰকা নাই সেই যুৱতীগৰাকী হতুৱাই এখন কাগজত বেলেগ এখন এজাহাৰ পুলিচে লিখি দিছে আৰু নামৰূপ থানাৰ যিজন আয়ো তেখেতে সেই ছোৱালীগৰাকীক সেই এজাহাৰখন লিখাবলৈ বাধ্য কৰাইছে আৰু কান্দি কান্দি সেই ছোৱালীগৰাকীয়ে গোটেই কথাবিলাক আমাক অৱগত কৰিছে, মিডিয়াক অৱগত কৰিছে। আৰু এইটো আটাইতকৈ দুখজনক কথা, এইটো মৰ্মান্তিক এক ঘটনা। আৰু যিকেইজন পুলিচ বিষয়াই এই গোটেই বিষয়টো গোটেই হত্যাকাণ্ডটো ধনৰ বিনিময়ত আত্মহত্যাৰ ৰূপ দিবলৈ প্ৰয়াস কৰিছে, তাক লৈ শিৱসাগৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন আৰু ডিমৌবাসী ৰাইজ ক্ষুণ্ণ হৈছিল। আৰু তাৰ কাৰণে আমি সমগ্ৰ বিষয়টো এক উচিত পৰ্যায়ৰ তদন্তৰ কাৰণে আৰু দোষী পুলিচ বিষয়াকেইজনক চাকৰিৰ পৰা নিলম্বিত কৰিবৰ কাৰণে আমি যোৱা 9 তাৰিখে ডিমৌবাসী ৰাইজৰ লগত কথা পাতি সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু অন্যান্য জাতি জনগোষ্ঠীৰ সংগঠনবিলাকৰ উদ্যোগত আমি পথ অৱৰোধৰ দৰে কাৰ্যসূচী হাতত লৈছিলোঁ। সেই পথ অৱৰোধ কাৰ্যসূচীত আমি এটাই ডিমাণ্ড কৰিছিলোঁ, আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হস্তক্ষেপ দাবী কৰিছিলোঁ, আমি অসমৰ আৰক্ষী সঞ্চালক মহোদয়ৰ হস্তক্ষেপ দাবী কৰিছিলোঁ। আমি তেখেতলোকক কৈছিলোঁ যে পংখী সন্দিকৈ হত্যাকাণ্ডৰ উচিত ন্যায় আপোনালোকে দিয়ক আৰু এই দোষী দুৰ্ভগীয়া পৰিয়ালটোৰ ক্ষেত্ৰত আইনৰ সুৰুঙাৰে যাতে সেই দোষীকেইজন হাৰি যাব নোৱাৰে তাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু যিকেইজন পুলিচ বিষয়াই আইনৰ ৰক্ষক বুলি কৈ আইনক উপলুঙা কৰি আইনক ভেঙুচালি কৰি তেখেতলোকৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ কাৰণে এই হত্যাকাণ্ডটো আত্মহত্যাৰ ৰূপ দিবলৈ প্ৰয়াস কৰিছিল, সেই দোষী পুলিচ বিষয়াকেইজনক অনতিপলমে সমাজখন সুস্থিৰ আৰু সবলভাৱে প্ৰতিষ্ঠিত হোৱাৰ ক্ষেত্ৰত চাকৰিৰ পৰা নিলম্বন কৰিব লাগে। এইটো অসমৰ মুখ্যমন্ত্ৰী অসমৰ DGP মহোদয়ৰ ওচৰত আমাৰ অনুৰোধ আছিল, আমাৰ দাবী আছিল। আৰু তাক লৈ কালি থাওৰা সমষ্টিৰ সন্মানীয় বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়াই গুৱাহাটীত প্ৰেছ মিট সম্বোধন কৰি এটা কথা তেওঁ স্পষ্টকৈ কৈছে যে পংখী সন্দিকৈ হত্যাকাণ্ড হৈছে নামৰূপত, গতিকে ডিমৌত কিয় প্ৰতিবাদ কৰিব লাগে, ডিমৌত কিয় ৰাজপথ অৱৰোধ কৰিব লাগে, তেওঁ জাতীয় সংগঠনবিলাকক প্ৰশ্ন কৰিছে। আৰু দুৰ্ভগীয়া পৰিয়ালটোৰ পক্ষত থাকি ৰাজপথলৈ ওলাই অহা শ মহিলাক তেওঁ উপলুঙা কৰিছে, তেওঁ প্ৰশ্ন কৰিছে যে আপোনালোকে ফেচবুকত প্ৰচাৰ কৰিবৰ কাৰণে, আপোনালোকে ফেচবুকৰ TRP ল'বৰ কাৰণে, ফেচবুকত আপোনালোকৰ ধুনীয়া ধুনীয়া চেহেৰাকেইটা দেখাবৰ কাৰণে যে আপোনালোকে এই আন্দোলনটো কৰিছে, প্ৰকৃতপক্ষে পংখী সন্দিকৈ হত্যাৰ যিটো কাণ্ড সেই হত্যাকাণ্ড আপোনালোকে ন্যায় দিবৰ কাৰণে কৰা নাই। এই কথাটো সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ মুখেদি কালি বক্তব্য আকাৰে প্ৰকাশ পাইছে। আমি নিউজত এই কথাবিলাক শুনিছোঁ আৰু সকলো মানুহৰ মোবাইলে এই নিউজটো বিয়পি পৰিছে। এতিয়া আমাৰ স্পষ্ট কথা, তেওঁ কৈছে যে নামৰূপত হোৱা ঘটনাটো নামৰূপ থানাৰ বিষয়াৰ লগত কিয় যোগাযোগ কৰা নহ'ল। দ্বিতীয়তে কৈছে আৰক্ষী উচ্চ পদস্থ বিষয়াৰ লগত কিয় যোগাযোগ কৰা নহ'ল। মই আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে যিদিনাখন এই ঘটনাটো সংঘটিত হৈছে সিদিনা আমি পংখী সন্দিকৈ ঘৰলৈ যেতিয়া গৈছিলোঁ সিদিনাই আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই ডিব্ৰুগড় জিলা সমিতি আৰু নামৰূপ আঞ্চলিক সমিতিক এটা ইনষ্ট্ৰাকশ্যন দিছিলে গোটেই বিষয়টোৰ কাৰণে নামৰূপ থানাৰ আৰক্ষীক লগ কৰিব লাগে আৰু লগ কৰি পেলানি পংখী সন্দিকৈ হত্যাৰ উচিত বিচাৰ হ'ব লাগে। তাৰ কাৰণে নামৰূপ থানাৰ এখন আমাৰ এজাহাৰ দিয়া আছে, এইটো আমাৰ কপি আৰু নামৰূপ থানাত দিয়া এইটো কপি আছে, আমাৰ ৰিচিপ্ট কপি আমাৰ লগত আছে। দ্বিতীয়তে তেওঁ কৈছে